Hi friends, good morning. মোৰ অন্যদি ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ দেই। আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। ভিডিঅ' মোৰ ডেইলি ভ্লগ নিচিনাই দি আছোঁ বাৰু, কাৰণ ক'তোতো ওলাই যাব নোৱাৰোঁ বেলেগ কিবা দেখাবৰ কাৰণে। তো সেইকাৰণে এনেকুৱা ভিডিঅ' কিছুমান দি আছোঁ। কি কৰোঁ, কি কৰি থাকোঁ চাই থাকিব এই ভিডিঅ'টি শেষলৈকে। আৰু যদিহে নতুনকৈ মোৰ চেনেলটি চাইছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু ইয়াক পানী, ঠাণ্ডা পানী এগিলাচ খাই লওঁ। ঠাণ্ডা পানী খাইছোঁ দেই, ঠাণ্ডা পানী। আৰু আজি আপোনালোক এটা বস্তু দেখুৱাওঁ, কিন্তু কেনেকৈ কৰিলোঁ সেইটো দেখুৱাব নোৱাৰিম, ভিডিঅ' নকৰিলোঁ মই। মানে কঁঠালৰ পিঠা সাধাৰণতে আমি পাতত বনাই খাওঁ। আজি আমি খাম মালপোৱা কঁঠালৰ, আৰু খোলা চাপৰি পিঠা নিচিনা বনাইছিলে, আৰু আধা বনাই আছে মালপোৱা। আপোনাক দেখাই আছোঁ দেই কেনেকৈ বনাই আছে, মজা হৈছে। এয়া আমাৰ কঁঠালৰ পিঠা, এইটো মালপোৱা, কঁঠালৰ মালপোৱা। এইটো খোলা চাপৰি পিঠা বনাইছে। এয়া কঁঠালৰ মালপোৱা। এইখিনি কঁঠাল, পকা কঁঠালখিনি ৰসটো ওলাই পেলাই, এইটো চাউলৰ গুড়ি নহয় দেই, এইটো আমাৰ আটা গুড়া। আৰু এয়া মালপোৱা, এয়া ফ্ৰেঞ্চ, দেখা পাইছেনে? মালপোৱা, আৰু এইটো খোলা চাপৰি নিচিনা দেখাইছোঁ। কঁঠালৰ, পকা কঁঠালৰ খোলা চাপৰি নিচিনা বনাইছিলে। ভিডিঅ' কৰিব পাহৰিছিলোঁ। খাই চাওঁ দেই এতিয়া দেই, মজা লাগিছে। খাব নেকি? মোৰ ছোৱালীজনী নাখায়। হাই কৈ দিয়া, হাই, গুড মৰ্ণিং। নকয়, দুষ্ট দুষ্ট দুষ্ট। পিছফালে লাগিছে খোলা চাপৰি পিঠা আৰু মালপোৱাটো দেখাই আছোঁ। মালপোৱাটো মজা হৈছে। খাব নেকি? নাখায় ছোৱালীজনী, পকা কঁঠালৰ গোন্ধ বেয়া পায়। মজা, যদি খোৱা নাই খাই চাব দেই, এনেকৈ মজা লাগে। দুটা ক'ব লাগিব ন পুখুৰীটো চাফা কৰিবৰ কাৰণে। বহুত গোন্ধাইছে। চাহ নাই আজি, পানী দি খাইছোঁ। ছোৱালীজনী এয়া চুলি নাই আৰু আমাৰ পাহি মইনা ছোৱালীজনী। কি কালাৰ হৈছোঁ ভিডিঅ'টো? কোলাতহে উঠি থাকে, কোলাত উঠা ছোৱালী এজনী, কোলাত উঠা ছোৱালী। খোজ কাঢ়িব লাগে, খেলিব লাগে। সেইফালে কলডিল ভাজিছে মায়ে, এইফালে ভাত বহাই দিছোঁ মই। আৰু মই এতিয়া যাওঁ এঠাইলৈ, ব'লক মোৰ লগত। ক'ত যাওঁ? যাওঁ ব'লক মোৰ লগত।
কিবা কিবি শাক বিচাৰি যাওঁ হ'ব। ৱাও, এই ফুলটো ফুলিছে কিন্তু বেছি নুফুলে, 2-3টা ফুলে, সেইফালে এটা আছে। ধুনীয়া লাগিছে ফুলটো। মই কিবা বিচাৰি আহিছোঁ এইফালে দেই। কেইটা পালোঁ আৰু কিবা বিচাৰি যাওঁ। দেখিলোঁ ভাত কেৰেলা লাগি আছে এতিয়া, ডাঙৰ হ'লে খাব পাৰিম দেই। হাকুটাডাল দি পাৰি আছোঁ। আৰু এইফালে আহিলোঁ মই কলমৌ শাক বিচাৰি, কিন্তু আহি দেখিলোঁ পুখুৰীত ইমান পানী। বৰষুণ দি আছে যে পানী বহুত হৈছে। আৰু তাতে এয়া তামোল গছত এজোপা মানে পাণ লগাই দিয়া গৈছিলে। এই পাণজোপা তাকে পৰি যোৱাৰ কাৰণে বান্ধি দিলোঁ। তাৰপিছত ভাবিলোঁ কলমৌ শাক বিচাৰিম, পিছে কামটো নহ'ল। কিয় জানেনে, ইমান মহে কামুৰিলে মোৰ ধৈৰ্যই নহ'ল মানে কলমৌ শাক বিচাৰিবৰ কাৰণে। কেইডালমান পালোঁ ওচৰত, তাকে লৈ গুচি আহিলোঁ। আৰু ইমানেই মহ, মোৰ কলমৌ শাক তোলাই নহ'ল। সেইফালে এয়া দুপৰীয়া ভাতৰ থালি ৰেডি কৰিলোঁ। এয়া আজি আছে শুকতি মাছৰ চাটনি মানে কি আৰু পানীত উতলাই বনোৱা হয়। আৰু এয়া হৈছে খাৰ, এইটো কোমোৰা জালি আৰু সৰু ধুন্দুলিটো যে নীলাজী বুলি কয় বোলে, কঁঠাল গুটিৰ লগত খাৰ দালিও দিয়া হৈছে। মায়ে বনাইছে দেই, মই বনোৱা নাই। আৰু এয়া বনাইছিলোঁ মই ছোৱালীজনী পাহিৰ কাৰণে দালি আৰু আলু, মই অকণমান লৈছোঁ। আৰু এয়া ভাতকেৰেলা আৰু আলু ভাজিছে। এইফালে আকৌ যি হওক নহওক দুপৰীয়া ভাত খাবলৈ বহিয়ে গ'লোঁ মই দেই। ভাতটো খাই লওঁ। ছোৱালীজনী শুই আছে, আজি সোনকালে উঠিছিলে তাই, শুই আছে। শুই গ'ল 11:15 মান হ'ল শুই যোৱা। তাইতো এতিয়া শুব 2 ঘণ্টামান হ'ব। মই ভাত খাই লওঁ। মানুহজন আহি পোৱা নাই, মানুহজনে ছাইডৰ কামত গৈছে। ভাতটো খাই লওঁ। শুকতি মাছটো খাব দেই, শুকতি মাছটো বহুত ফেভৰেট হয়। ভাত খাওঁতে বোলে পানী নাখায়, মই কিন্তু খাব পাওঁ। পানী নাখালে নহ'ব। মজা লাগিছে। খাৰটো খাই দেখোন আৰু পিছত ভালে আলুটো মই টমানত পিটিকি খাম। আলুটো মই শুকতিত পিটিকি খাম। মোৰ দালিটো আকৌ নিমখে হোৱা নাই।
ধুনীয়াকৈ খালোঁ। শুকতি মাছ আছিলে যে, শুকতি মাছ থাকিলে বেলেগ আঞ্জা একো নালাগে মোৰ, একদম মই খাই দিওঁ। পিছে অকণমান নিমখ বেছি হৈছে শুকতি মাছটো, আৰু আলু ভাজিখন নিমখ বেছি হৈছে। মই বনোৱা নাই বাৰু, ঘৰত আৰু মানুহ আছে সিহঁতে বনাইছে। খাই বৈ ল'লোঁ, বাচন চাচন ধুই লওঁ। ভাত খাই উঠি দৈ খাব মন গৈছে, দৈ আনিছিলে মানুহজনে। ধুনীয়া হৈ আছোঁ। দৈ খাই ভাল পায়নে? ভাল পাওঁ। মিঠা দৈটো বেছি ভাল লাগে, টেঙাটো ইমান টেঙা। এইটো মিঠা দৈ হয়। ভাত খাই ৰেষ্ট লওঁ, আকৌ দৈটো খাব গৈছোঁ।